মাত্ৰ এঘণ্টাৰ বৰষুণ আৰু এঘণ্টাৰ বৰষুণৰ পিছত এয়া মহাসাগৰ পৰিণত হৈছে মহাসাগৰত পৰিণত হৈছে এয়া জুৰুড আৰু জুৰুডৰ সমান্তৰালকৈ মহানগৰী যদি আপুনি কয় যে প্ৰতিটো প্ৰান্তই আচলতে আজি এডিঙিলৈকে পানী হৈছে কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে এজন ব্যক্তি হয়তো তেওঁ অফিচৰ পৰা নহ'লে তেওঁ বজাৰ কৰিবৰ বাবে আহি থকা পৰিলক্ষিত হৈছিলে কিন্তু তেওঁ বিকল হৈ পৰিছে স্কুটিখন আমি দেখুৱাইছোঁ আমি কিছু মন্তব্য ল'ম দাদা ক'ৰ পৰা আহি আছিলে ये लाइब्रेरी से आ रहा है। तो क्या हुआ बहुत पानी भर गया पूरा स्कूटी बंद हो गया एकदम आ नहीं पा रहा बहुत तकलीफ क्या कहेंगे यही कि इतना पानी हो रहा है कुछ करना चाहिए गवर्नमेंट को इतना पानी भर रहा है ठीक करना चाहिए নিশ্চয়কৈ আচলতে এনেধৰণে তেওঁ লাইব্ৰেৰীৰ পৰা আহি আছিলে এজন শিক্ষাৰ্থী আৰু লাইব্ৰেৰীৰ পৰা আহি থকা অৱস্থাত এনেধৰণে আচলতে তেওঁৰ যিখন স্কুটি সেই স্কুটিখন বিকল হৈ পৰিছে আৰু বিকল হৈ পৰাৰ পাছত এনেধৰণে তেওঁ ঠেলি ঠেলি লৈ আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত নিশা 9 বাজি গৈছে সুমন্ত একদম ভয়ানক এক পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ মহানগৰীত আৰু আমি এই মুহূৰ্তত অসম লাইভৰ দৰ্শকসকলক এটাই কথাই ক'ম যে যদি বিশেষ প্ৰয়োজন নহয় আপুনি বাহিৰলৈ নোলাব কিয়নো যিকোনো মুহূৰ্তত এই ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিছোঁ এজন ব্যক্তি আহি আছে আমি দেখুৱাইছোঁ দাদা কি ক'ব আচলতে ক'ৰ পৰা আহি আছে খ্ৰীষ্টান বস্তিৰ পৰা বেংকৰ পৰা কি ক'ব এই আপুনি ঠেলি ঠেলি আহিবলগীয়া হৈছে ঠেলি ঠেলি আহিছোঁ ৰাস্তাৰ পৰা একদম পূৰা পানী হৈ গৈছে একদম কিমান পানী হৈছে বহুত হৈছে আঁঠুৰ মানে হৈছে একদম আঁঠুৰ মানে আঁঠুৰ অলপ তল হৈছে কিন্তু এনে নাই আৰু পানীটো পুৰা ঠেলি ঠেলি আহিছোঁ যাইছোঁ কোনো গাড়ী আহিব পৰা নাই যাব পৰা নাই নিশ্চয়কৈ আপুনি নিশ্চয় ঘৰলৈ কিবা লৈ আহিছে বেঙেনা চেঙেনা এইবিলাক আনিছোঁ চব্জি অলপ ঘৰলৈ চব্জি লৈ আহিছে কিন্তু তেওঁ ঘৰ গৈ কিমান সময়ত পাবগৈ আচলতে সেয়া এই মুহূৰ্তত অতি গুৰুতৰ বিষয় হৈ পৰিছে কিয়নো তেওঁ কিমান সময়ত গৈ ঘৰ পাবগৈ সেয়া আচলতে নিশ্চয়তা নাই কিয়নো পানী এই মুহূৰ্ততো বাঢ়ি থকা পৰিলক্ষিত হৈছে আৰু কৃত্ৰিম বানৰ যি কবল সেই কবলত এই মুহূৰ্তত মহানগৰী পৰিছে এগৰাকী বাইদেউ পাইছোঁ বাইদেউ ক'ৰ পৰা আহি আছে हमारे उधर बेबी लाइन उस तरफ से क्या पानी किमान है पानी तो बहुत है क्या कहेंगे गवर्नमेंट को क्या कहेंगे मतलब थोड़ा सरकार को थोड़ा ये सब करना चाहिए थोड़ा डेवलप करना चाहिए जगह तो पानी इतना इतना हो जाता है तो अब बाकी तो इतना कब तक पब्लिक ऐसे प्रॉब्लम से चलते रहेगा নিশ্চয়কৈ আচলতে আৰু এনেধৰণে মই কৈছোঁৱেই দেখুৱাইছোঁ আমি ভিডিঅ' জানিছোঁ মই অনুৰোধ কৰিছোঁ মই সাগৰক অনুৰোধ কৰিছোঁ এনেধৰণে আচলতে পানী ফালি ফালি আহিবলগীয়া হৈছে এয়া জুৰুডৰ পৰিৱেশ এই মুহূৰ্তত আৰু এখন স্কুটি এই মুহূৰ্তত বিকল হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ যদি আমি কওঁ যে GMCৰ যিসমূহ কাম সেই কামসমূহ আমি এই মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ GMCয়ে এনেধৰণে আচলতে কিছু পাইপৰ কাম বা অন্যান্য যিসমূহ কাম সেই কাম কৰি এনেধৰণে আচলতে আধাতে এৰি থৈ যায় তাৰ পৰৱৰ্তী সময়ত বানপানী হয় কৃত্ৰিম বানপানী হয় আৰু কৃত্ৰিম বানপানীৰ পাছত এনেধৰণে তেওঁলোকে বেৰিকেড দি থৈ যায় কিমান ভয়ানক হ'ব পাৰে আপোনালোকে চাওক মই বেৰিকেডটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই মুহূৰ্তত কিমান ভয়ানক হ'ব পাৰে মই এই মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আচলতে একাটো পৰ্যন্ত বানপানী আৰু বানপানীৰ মাজত এনেধৰণে আচলতে ৰাইজ আগবাঢ়িবলগীয়া হৈছে তাৰ মাজত কাৰ জীৱ কলৈ কেতিয়া গুচি যায় কোনো স্থিৰতা নাই এজন মই ব্যক্তি পাইছোঁ আপুনি হয়তো কিহৰ হয় মই এইটো জমেটো মাৰি আছে জমেটো আপুনি কৰি আছে আপুনি আগবাঢ়ি যোৱা দেখিছিলোঁ কিন্তু আকৌ পুনৰ উভতি আহিবলগীয়া হ'ল পানী বেছি হৈ যাব নোৱাৰে পানী একদম এইটো বন্ধ হৈ গ'ল আৰু মানে নচলে আৰু বিকল হৈ গ'ল বিকল হৈ গ'ল এতিয়া যাব নোৱাৰে এইটো অলপ চলপ চলিছে কিন্তু জমেটো কৰি পেলাই জমেটোত আপুনি ডেলিভাৰী দি পেলাই ফুড ডেলিভাৰী দি পেলাই আপুনি চলি আছে এতিয়া কি এনেকুৱা পৰিৱেশ হোৱাৰ পিছত কি কৰিব এনেকুৱা কৰিলেতো নহ'ব এনেকৈ যাব নোৱাৰে এতিয়া ইফালেও যাব নোৱাৰে এফালেও যাব নোৱাৰে আৰু কাষ্টমাৰৰ লোকেশ্যন এইখিনিতে ক'ৰবাত আছে এতিয়া দিব পৰা নাই ওলাই আহিব পৰা নাই দিব পৰা নাই তেনেকুৱা হৈ আছে মানে নহ'লেতো আপোনাৰ এইটো কেঞ্চেল কৰি দিব হয় সেইটো মোৰ পকেটৰ পৰা যাব আৰু তেনেকুৱা টাইপৰ কিমান দুৰ্ভাগ্যজনক এক ঘটনা চাওক মই দেখুৱাইছোঁ পুনৰবাৰ এজন জমেটোৰ যুৱক আৰু জমেটোত তেওঁ বিভিন্ন খাদ্য সামগ্ৰী আচলতে অৰ্ডাৰ মতে দিয়ে কিন্তু তেওঁ এই বানপানীৰ মাজেদি এই কৃত্ৰিম বানপানীৰ মাজেদি এজন কাষ্টমাৰৰ কাৰণে তেওঁ গ্ৰাহকৰ কাৰণে তেওঁ অৰ্ডাৰ মতে তেওঁ খাদ্য সামগ্ৰী লৈ আহিছিলে কিন্তু মাজবাটতে যিহেতু তেওঁৰ স্কুটিখন বিকল হৈ পৰিলে সম্পূৰ্ণৰূপে বিকল হৈ পৰাৰ পিছত তেওঁৰ পকেটৰ পৰা যাব এতিয়া তাতকৈ আৰু দুৰ্ভাগ্যজনক এই গুৱাহাটী মহানগৰীত আৰু একো নাই কিয়নো আপোনাৰ মোৰ নিচিনা সুমন্ত মই এটা কথা কৈছোঁ যে প্ৰতিজন ব্যক্তিয়ে হাজিৰা কৰি খাই আছোঁ আৰু তেনেধৰণৰ পৰিৱেশৰ মাজত এই কৃত্ৰিম বানে যি পৰিৱেশৰ সৃষ্টি কৰিছে সেই জমেটোৰ যিজন যুৱক সেই যুৱকজনে এই তেওঁৰ যি বক্তব্য সেই বক্তব্যই প্ৰমাণ কৰিছে আপুনি চাওক আপুনি যিফালে চাই আপুনি পোনে পোনে আপুনি চাই পঠিয়াওক আপুনি দেখিব সুমন্ত যে কেৱল পানী আৰু পানী ফালি কেৱল ব্যক্তিসকল ঘৰলৈ গৈছে যে যিকোনো প্ৰকাৰে আমি ঘৰ পাবগৈ লাগে
ঘৰত ল'ৰা ছোৱালী ৰৈ আছে, পত্নী ৰৈ আছে, পৰিবাৰ ৰৈ আছে, পিতৃ ৰৈ আছে, পত্নী ৰৈ আছে, মাতৃ ৰৈ আছে। কিন্তু এই একাঠু পানী ফালি ফালি যিসকল ব্যক্তি, সেই ব্যক্তিসকল ইতিমধ্যে গৈ থকা পৰিলক্ষিত হৈছে। আৰু যিহেতু বতৰ যথেষ্ট প্ৰতিকূল, গতিকে যিকোনো মুহূৰ্তত পুনৰ বৰষুণ আহিব পাৰে। কিন্তু তাৰ মাজতো এইসকল ব্যক্তিয়ে নিজৰ ঘৰখনলৈ গৈ আছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে আচলতে এয়া একাঠু পৰ্যন্ত পানী, এয়া জুৰুদৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এই মুহূৰ্তত এজন যুৱকক আমি দেখুৱাইছোঁ, তেওঁক লগ পাইছোঁ। আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিমান পানী আছে আগত? পানী আছে, আঁঠুৰ ওপৰ হয়। বহুত পানী আছে। বহুত পানী আছে। ক'ৰ পৰা আহিলা তুমি? মই ইয়াতে আহিছিলোঁ ৰুমলৈ। এতিয়া ৰুমৰ পৰা তুমি কি লৈ আহিছা? এয়া কিবা মানে খানা লৈ গৈছিলোঁ। খানা লৈ গৈছিলা নে? লৈ পেলাই দি থৈ আহিলোঁ মানে। নিশ্চয়কৈ মই ভিডিঅ' জানিছোঁ, অনুৰোধ কৰিম চাওক গুৱাহাটী মহানগৰীৰ পৰিৱেশ এনেধৰণে আচলতে ভাতৰ পৰা আৰম্ভ কৰি তেওঁৰ যিখিনি খাদ্য, সেই খাদ্যসমূহ তেওঁৰ লগৰ কাৰোবাক, এইটো এপাৰ্টমেণ্টৰ ওচৰৰ যিটো এপাৰ্টমেণ্ট তাতে থাকে, তেওঁলোকক দি থৈ আহিছে। দি থৈ পেলাই তেওঁ পুনৰ এই বানপানী ফালি, কৃত্ৰিম বানপানী ফালি উভতি আহিছে। কি ক'বা আচলতে তুমি নৱপ্ৰজন্মৰ এজন যুৱক হিচাপে, ছাত্ৰী হিচাপে যদি আমি তোমাক সোধোঁ, জেনজি হিচাপে তোমাক যদি সোধোঁ যে কি ক'বা, চৰকাৰ কি ক'বা? চৰকাৰক কি ক'ব মানে, ৰাস্তাটো নতুনকৈ ভালদৰে বনাই দিব লাগে, অলপ ওখ কৰি, এনেকুৱাই আৰু নতুন কৰি বনাই দিব লাগে। বানপানীৰ যিটো সমস্যা, এই সমস্যাটো আজিৰ সমস্যা নহয়, সদায় একেটাই সমস্যা। এই বৰষুণ হ'লে হয় এইটো সমস্যা, বৰষুণ দিলে এইটো সমস্যা হৈ যায়। নিশ্চয়কৈ আচলতে এনেধৰণে মই কৈছোঁৱে যে চাওক খাদ্য সামগ্ৰী দিবলগীয়া হৈছে। আৰু মই এজন ব্যক্তি দেখুৱাইছোঁ এনেদৰে পানী ফালি আচলতে এই মুহূৰ্তত পাৰ হোৱা পৰিলক্ষিত হৈছে। তেওঁ কিমান দূৰ যাবগৈ পাৰিব সেয়া সন্দেহ আছে, কিন্তু এনেধৰণে আচলতে পানী ফালি ফালি পাৰ হৈ যোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এয়া হৈছে জোৰদৰ পৰিৱেশ। আৰু এনেধৰণেই এই মুহূৰ্তত মৰণৰ শৰণ দি আচলতে পাৰ হোৱা পৰিলক্ষিত হৈছে। আৰু মই পুনৰবাৰ আৰু এটা দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। এয়া হৈছে জি এম চিৰ মৰণ ফাণ্ড। কিয়নো ইয়াৰ তলত কি আছে আমি নাজানো, হয়তো কাৰেণ্টৰ ইয়াত ব্যৱস্থা তেওঁলোকে নতুনকৈ ব্যৱস্থা কৰিছিলে, যাৰ বাবে তেওঁলোকে এনেদৰে খান্দি পেলাই ইয়াতে এনেধৰণে আধাকৈ এৰি থৈ গুচি গ'ল। হয়তো তেওঁলোকে ইয়াত পানীৰ পাইপ বহাইছিলে, কিন্তু এনেধৰণেই আধাতে সামৰি থৈ গুচি গ'ল। আৰু আজি যিহেতু কৃত্ৰিম বানৰ এই পৰিৱেশৰ সৃষ্টি হৈছে, তাৰপিছত এনেধৰণে আচলতে বেৰিকেড দিয়া পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু মহানগৰীৰ কেৱল এইটো পথেই নহয়, প্ৰতিটো পথতে আচলতে এনেধৰণে জি এম চিৰ যি মৰণ ফাণ্ড, সেই জি এম চিৰ মৰণ ফাণ্ড, জি এম ডিৰ যি মৰণ ফাণ্ড, সেই মৰণ ফাণ্ড এনেধৰণে ইয়াত দেখিবলৈ পোৱা গৈছে। কিয়নো নিশা গভীৰ হৈ আহিছে, আৰু নিশা গভীৰ হৈ অহাৰ সমান্তৰালকৈ যিসকল ব্যক্তি এই পথেদি যাতায়াত কৰিব, বা যিসকলে বিদ্যালয়, মহাবিদ্যালয় বা তাৰ সমান্তৰালকৈ যিসকলে চৰকাৰী কাৰ্যালয়, বেচৰকাৰী কাৰ্যালয়ৰ পৰা নিজৰ বাসগৃহ অভিমুখে তেওঁলোকে আহিব, তেনে সময়ত আচলতে যিকোনো মুহূৰ্ততে যে দুৰ্ঘটনা সংঘটিত নহ'ব সেয়া কিন্তু এই মুহূৰ্তত নুই কৰিব নোৱাৰে। আৰু এয়াই হৈছে মহানগৰী। আৰু আমিও এই মুহূৰ্তত অসম লাইভৰ দৰ্শকসকলক আমি এই মুহূৰ্তত সজাগ কৰিবৰ বাবে এটাই অনুৰোধ কৰিম যে যদি বিশেষ প্ৰয়োজন নহয়, আজি নিশাটো অন্ততঃ মহানগৰীৰ লৈ আপোনালোক ওলাই নাহিব, ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিব। আৰু যিকোনো মুহূৰ্তত কিন্তু মহানগৰীত ইয়াতকৈ যে ভয়ংকৰ পৰিৱেশ সংঘটিত নহ'ব সেয়া কিন্তু এই মুহূৰ্তত নুই কৰিব নোৱাৰি। সুমন্ত, মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।